একদম শ্বিলঙৰ দৰে ফিল পাইছো শ্বিলঙৰ দৰে ঠাণ্ডাটো পা নাই কিন্তু ৰাস্তাবিলাক সেনেকুৱা গাহৰি মাংস লৈছো পুৰা খাব লাগে একদম মদে বান হৈ গেছি এটা পিছলি দেখালে লগাইছি পাগালা আছে দেই এনেকে উৰা দেখলো বগুলা আমাৰ এক্সিডেন্ট বুলি ক'ব লাগিব হেল্ল' গাইজ গুড মৰ্ণিং আকৌ এটা সুন্দৰ ব্লগলৈ স্বাগতম জনাইছো এতিয়া প্ৰায় 11:30 বাজি আমি যাই আছো এটা ধুনীয়া সুন্দৰ প্লেচত মানে আমি পিকনিক খাব যাম দুটাই যাম তো কেনাই আজি মজা লাগব একদম পুৰা হিলে দি জাগাত অলপ আমি পুৰা গাহৰি খাই আৰু কিবা এই স্পিকাৰ ফাটি যাব এমান এই খানাক পাজি পুৰা হিলে দি মা দুটাই একদম জাগা পুয়া কৰি দিয়ে পুৰা নাচিম আৰু অলপ পেংক হ'ব চাই মলাই ভাই তত হয় সদায় ফুল পৰিবেশ ইস গটাই কি গটা সম্ৰাট আলছি আই এম সম্ৰাট অফ পিকনিক ইটমিকৰ সম্ৰাট আলছি চাও শুনি ইটমিকৰ সম্ৰাট থাকে দা হাই উঠা কথা তো আমি যাং পুৰান বছৰটো খেদিবাৰ কাৰণে আৰু নতুন বছৰটো ধুনীয়াকৈ আদৰিবাৰ কাৰণে তো পুরান বছরটো বাৰু এনকে গেল বেয়াকে গেল নতুন বছৰটো অলপ বেলেগ টাইপৰ নতুন বছৰটো বেয়াকে যায় আৰু কি আটো হেনাই কৰা নতুন বছৰটো অলপ বেলেগ টাইপৰ কৰিম একদম তাতে পুৰা ৰাইট সাইড আহিব বলক জাগাক যাই পেলাই দেখুৱাই আছো কক যাং আমি তো গাইছ আহি পালো আমি ৰাণীৰ চক আপোনালোকে হয়তো গমেই পাইছে আমি কক যাম আমি কপিলিক যাব আছো আমি দুটা দামাৰতো আহিছো আৰু দুটা দামাৰ সুধি লওঁ যাং না নাযাং এতকো লগ ধৰলো যাবি না কিয়া নাজাৰতে দোকান আছে আমাৰ এনাই লগ আছে ৰতে বেয়া লাগলা কি কৰবি আকালে যাম আকালে খাম আকালে বুজি দে গাইছ দুটাই যাব লাগিব বেয়া হওঁতে তো গাইছ এইটোৱে আছে গেটটো কপিলিৰ গেটটো আৰু আপোনালোকে যদি গুৱাহাটীৰ ফালৰ পৰা আহি লেফ্ট চাইডে ৰাণী চক পাব ৰাণী চকেদি সোমাই মোটামুটি 2 কিলোমিটাৰ মান 2-3 কিলোমিটাৰ মান আহি পেলাই লেফ্ট চাইডে পাব এখন কপিলিখন তো ভিতৰক লাগি যাং আমি আৰু সিহঁতৰ এজন যাব আমি কং জোৰ কৰাংতে যাব এটা দামাৰা যাওঁ হাল দেচোন কিবাকে মোৰে কলেজ ইয়াৰ কলেজ পেন তো তাকে লাগি যাই পেলাই বঢ়িয়াকে ধুনীয়াকে লগ পাইছো সিহঁতৰ বাটত যাং মতে যে হাল্লা কৰিব লাগিব গাইজ আৰু হাল্লা মানে হিলে একদম কপি যাব লাগিব জাগা গাইজ এতিয়া আমি যাবা আলছো মই অলপমান দূৰত আহিছো সিহঁতৰ পেৰে মানে কি হৈছে কপিলি যাইছো না এটা গাহৰি পুৰা শুকান গাহৰি গোটাই খাব লাগিব আজি ঢুকিব লাগিব সিয়া চাচোন কি মচনত বহি আছে এই আমি মিগবক ৰখি আছো কি একেবাৰে মহৰা যাব হাৰিছে একেবাৰে আজি দুটাৰে কথা আছে ইয়া ভাল উঠিম আজি যাইছো তো গাইজ বঢ়িয়াকে ধুনীয়া গেট পাইছো আমাক আদৰ দিবাৰ কাৰণে এয়া চাচোন কপিলি ৱেলকাম গেট তোক আদৰ হ'ব নহ'লে তই কি মিনিষ্টাৰ নহ'লেও মোক আদৰবাৰ কাৰণে কি ধুনীয়া গেট এনে সি আদৰব সেইখন মুখত তো কাই আদৰব ভাই তোক খেদিব ইয়াৰ পেৰে এই জলহস্তি তো গাইজ এয়া চাওক কি ধুনীয়া এটা নাজাৰা একদম নেচাৰেল বিউটি নেচাৰেল কি মজা আৰু আমাৰ লগত আহিছে দেখুৱাই দি এয়া পুৰা বুলেট চুলেট ভাই পুৰা বুলেট কিং আৰু এফালে যাব লাগিব দেচোন টকাৰ লাগি যাব তো গাইছ এফালে যায় কপিলিটো আমি আগত দেখি যাই পেলাই দেখি আছো আগত দেখি যায়ে পোৱা নাই আজি ফাৰ্ষ্ট যাম কেনেকুৱা কি চাং দেচোন সেইফালে আৰু কি আছে যাই পোৱা নাই তো গাইছ মলাক তলত লৈ আহিছো আমি দুটা ওপৰত যাই আছো মিগাং আৰু মই ওপৰত একদম পুৰা কপক লাগি যাম একদম কপক লাগি যাই আছো ৰাস্তা চাওক গাইছ কি পাকা বাকি একদম ওপৰত লাগি যায়ে আছো মোটামুটি আমি 1.5 কিলোমিটাৰ মান আহিলো ওপৰত লাগি আৰু যাবাই আছে আৰু তো গাইজ মোটামুটি আমি 3 কিলোমিটাৰ মান আহিলো আহি পেলাই আগত দেখি নাযাওঁতে ভয় লাগে সেইফালে বহুত ৰাস্তা আছে বহুত ওপৰক লাগি যাব পাৰি নেগালো মানে কি ইয়াতে হাতীৰ গোবৰ আৰু আগতেও দেখি আহিছো ইমান হাতীৰ গোবৰ মানে হাতী ওলাই ন এতিয়া হাতী ওলাই তো সেইকাৰণে বেছি দূৰক দেখি নাযাওঁ আৰু ভয়ো লাগছে কায়ো নাই একদম আমি দুটাই আহিছো পুৰা এডভেঞ্চাৰ টাইপত বিৰাট ভাল লাগছে কিন্তু আহি একদম একে উঠাই এইখিনি তাৰমানে টপ আৰু সেইফালে নামি যাব লাগিব আৰু টপ আছে বাৰু সেইখিনি অলপ নামা সেইকাৰণে আৰু সেইফালে নাগেলো আৰু দুটাই একালাই সেইকাৰণে ভালো নালাগে তো এতিয়া তলত লাগি যাই আছো আমি
তো গাইছ এতিয়া আমি গাড়ীখন বন্ধ কৰি গেলি হ'ব একদম যাই থাকিব এনেকে লঙীয়া জেগা না পুৰা যাই থাকিব এতিয়া একদম শ্বিলঙৰ দৰে ফিল পাইছো শ্বিলঙৰ দৰে ঠাণ্ডাটো পোৱা নাই কিন্তু ৰাস্তাবিলাক সেনেকুৱা পুৰা পাকা বাকী ৰাস্তা এয়া অৰুণাচলৰ দৰে লাগিছে আৰু তো গাইছ বঢ়িয়া ধুনীয়া ঠাই ঘূৰি আহিলো আমি দুয়োটাই আৰু ইয়াক একটা গৰু ৰখাছো আধা ঘণ্টামান কেনে লাগিছে হয় দে ঐ তই এনেচোন ঠক আম্বানী বুটাক চালা পাই দে শ্বাহৰুখ খান তো গাইছ একদম পুৰা এবাৰ পিকনিক প্লেচত যাই আছো আমি তিনিওটাই তো গাইছ আমি ভিতৰত লাগি যাই থাকোঁতে এটা কি ধুনীয়া এটা নাজাৰা চাওক এয়া একে হেলি অকল নাজাৰাই একদম পুৰা এখন পাহাৰ বোলে আমাৰ ককাৰ পাহাৰ আছিল তহঁতৰ ককাৰে কি আছিল অসমৰ ৰাজা আছিল ফাটা লাগছে ডিমৰ আনো মোৰ আগত হা তো গাইছ আহি পালো আৰু এফালে চাচোন পুৰা ভৰ্তি হৈ গৈছে জাগা এখন আৰু মলৈ কিবা কিনবা গেছো ৰ আৰু এয়া চাওক পিকনিক মোটামুটি 100 খান মান হৈছে পিকনিক তো গাইছ মোৰ মাথা গৰম কৰি দিলা যাব লগা গেল এই এতিয়া এই 150 300 টকা খালা এই আছাচোন বাতি ৰাতি থৈ পেলে হ'ব আগতে কি আমি এয়া গাহৰি মাংস লৈছো পুৰা খাব লাগিব আৰু পুৰাটো লৈছো এতিয়া দেখিছা স্বভাৱ এতিয়া মাংস দেখি স্বভাৱ এই আপিত দেখি স্বভাৱ ইয়াত চাই থাকে এছ স্বভাৱ ইয়াত তো গাইছ আগতে আমি ৰুটি আৰু মাংসটো খাই কাৰণ বিৰাট ভোক লাগছে একদম বিৰাট ভালকে লুটিছো 500 টাকা গেছি 500 টাকা তই 200 দিছা 200 আৰু তোমাৰ তেলটো খাই ভৰছি আৰু তেলটো মোৰ সেইটো আছে 600 টাকা যদি এইখিনি ওচৰক লাগি আন দে 600 টাকা যায় তেল 100 টাকা আৰু এই খাব 500 কি হ'ব এতিয়া আগতে ফাৰ্ষ্ট খাই লওঁ বিৰাট ভোক লাগছি এতিয়া খাই ফেলে আপোনালোক লগ পাইছোঁ আৰু বঢ়িয়া ধুনীয়াকৈ কপিলিখন দেখুৱাম একদম আৰু ওপৰত দেখিও গেছি মানুহ চাৱাকে আমি ওপৰত যাই আছোঁ এতিয়া ওপৰৰ খাম আৰু কটাই দেখাম তো গাইছ আমি খোৱাৰ কাৰণে এটা ধুনীয়া প্লেচ বিচাৰি পাইছোঁ ধুনীয়া প্লেচ মানে বঢ়িয়াকৈ ওপৰৰ পৰা পানী আহি আছে ঝাৰণা আৰু এফালে পাহাৰৰ মাজ আৰু এফালে বতাহ মাৰি আছে চাওক কি ধুনীয়া এটা নাজাৰাত আমি ইয়াতে বহি পেলাই খাম আৰু এয়া চাওক এয়া চাওক ঐ নাম নিবি পৰিবি তই বলাই কেনেকুৱা জাগা জাপ মাৰ এই তো এয়া চাওক কি ধুনীয়াকৈ পানী বৈ আছে কি এটা চালিয়া নাজাৰা আৰু কি কম আল্টিমেট নাকি ভাগাৰ লাগছি এনাৰ্জি থকা মানুহ আকৌ ভাগাৰ বোলা বস্তু নাই পুৰা একদম ৰ'দ তই মাখিয়াতে এটা পেট নহয় ধুলি তো গাইছ কিনো দানৱে বহি ললো এয়া গাহৰি মাংস আৰু ৰুটি আছে আৰু ইয়াতে থৈ দিছো ৰুটি নাই তামাম খাবি তো পুৰা বহি লওঁ এই পানী এয়া গাহৰি মাংস এয়া ৰুটি যোগাৰ কৰি লৈছো দুয়োটাই মানে আমি তিনিওটাই পুৰা খাই লওঁ খাই পেলাই লগ পাই আছো তো গাইছ আমাৰ গোটেইকেইটাৰ খাৱা লোৱা হৈ গ'ল আৰু দাদা নহয় বোলে কিবা এটা ফটো চটো উঠি আমিও এইখিনি জেগাখিনি এৰি দিব লাগে ইয়াতে ফটো চটো উঠা এয়া বঢ়িয়া ধুনীয়া নাজাৰে আমি খালোঁ আৰু ই চাচোন কি হৈছে অৱস্থা চাচোন তুমি কৰি নিচা হৈ গৈছে পুৰা তো এনে এক্টিং কৰিলো পানীয়ে মাহা তো গাইছ আমি বঢ়িয়াকৈ খাৱা লোৱা হয় এতিয়া আগক লাগি যাই আছো অলপ আগক লাগি এয়া মলাই আছা অলপমান উঠা নাই 100 মিটাৰ উঠা নাই ইয়াৰ ভাগাৰ লাগবাৰ হলে কমকে হ'ল না
পুৰা দগৰি খোৱা আছো 7খান ৰুটি আছে ই আমাৰ 14খান ৰুটি আনছো আমি দুটাই 3.5খান খাই আছো ই 7খান ৰুটি আছে বাপ্পা এফালে মানুহ চাওঁ ফটো উঠা আৰু এয়া তো গাইছ তাতে আপি মাখান দেখা পাই ই ৰক্ষা নাপাইছে আগত গেছি দেখছা না হ'ব নাযাঙা তই তোৰ লগত যাবা নৰা নালগে ই আপি দেখলি তাৰমানে ৰবাই নৰে একদম যায় আমাক নামাতাকে যাবা আলছি ডাইৰেক্ট যাবা আলছি ন তাকেতো চব কথা নহয় দে ভাই কি চবৰে চব কথা নহয় সঁচা কথা কৈছো তো গাইছ এতিয়া খাওলা হৈ গেল আমি এতিয়া ঘৰত যাম দে যাওঁ অলপ পিছত যাওঁ হা অলপ পিছত যাওঁ কেতিয়া যাবি হাজাৰ পিছত দিয়া আপি এই দেখছা না সবা আপোনালোকে শুনা পাইছে চাগে দেখা নাই যদিও একদমেই সবা আপি খালি আপি অলপ সবাতো ভাল কৰবি সব ভালে গম পাইছা নাই ভিডিঅ'ত যাই থাকে আপি নাপাবি এতিয়া লাষ্টত যায় গম পাইছা ক্লিন বয় ভালকে হবি চিংগেল বয় বুলি কৈ থাকিবি সদায় আপি চাপি নাচাবি এতিয়াহে আপি পাবি নহ'লে বিয়া কৰাবা আপি নাপাবি বুঢ়া হ'ব লাগিব পুৰা ভৰ্তি হৈ গৈছে পুৰা ভৰ্তি হৈ গৈছে ঈদ মিঠাৰ কাৰণে আৰু আমাৰ গাঁৱৰ গাড়ী আগত থৈ দিছো তো আমি বেছি দেৰি নকৰো এৰ পেৰে ওলাং পুৰা গান ই চাচোন দাস চাচোন ইয়াৰ হ'ব দে ঐ হ'ব দে বঢ়িয়াকে ধুনীয়াকে জাগা চাগা চালো ইয়াৰ কাৰণে জাগা চাব নোৱাৰা এতিয়া মানে কি জানা না আপি য'তে দেখে ৰৈ যায় এই একেবাৰে দেখছা না এতিয়া ৰৈ গৈছে সন্মান নহয় গৈছে মই ভিডিঅ' বনাই আছিলো ভিডিঅ' বনাব নোৱাৰা হৈছে তাৰমানে এই মানে তাৰমানে নাচবা ধৰছি তাতে মাজত আৰু যাই হ'ল কিয় সেনে কৰা আৰু গান মাৰিছে নাচিছো হয় নেকি তো গাইছ আগৰ ভিডিঅ'টো দেখুৱাইছিলো এয়া একদম এৰে মেইন আগৰখন হৈছে কাঠৰ দৰে একদম কাঠৰ কাঠৰ নহয় চিমেণ্টৰ এমাহান দেখছা না চিমেণ্টৰ এমাহান একদম ৰদ আছে এমাহান দেখলি পুৰা কাঠত যেনে পাই আগতে যেতিয়া নতুনকে বানাছিল তেতিয়া একদম কাঠত যেন বাছিল গম পাইছা না বুলি ভাবছিলো আজি হয় নেকি আজিয়ে ফাৰ্ষ্ট আহিছি না ই সেইকাৰণে নাজানে একদম কাঠ যেন বাছিল দূৰ হৈ পেলাই তো কৈছি কাঠৰ দলং বানাইছিছো নহয় সিনকে ভাবছি এই চাচোন টুকুৰাৰ দৰে কি ধুনীয়া আকৃতি হৈছে দেখছা না একদম ধুনীয়া আকৃতি হৈছে একদম কাঠত যেনে পাই অলপমান ভাংছি বাৰু অলপ ৰিপেয়াৰিং কৰিব বোলে শুনি আছো এফালে গম পাই এফালে গমে পাই আৰু এইটো হৈছে কপিলি নিজৰাটো তো গাইছ শাক্তি আপি কেইটা গেছি দেখছা যাবা ৰছি আমি সৰুতে এটৰ কাৰণে আমি পাগল আছিলো এটো চাম্পাবুৰিৰ কাৰণে একদম পাগল আছিলো আৰু আগতে এটো চাম্পাবুৰি আছিলো একদম একদম মদে বান হৈ গেছি এটা আপি চলি দেখালে মদে বান গৈছে পুৰণা ইয়াত মানে কি আমি যেতিয়া চাম্পাবুৰি দেখা মাই স্কুলত গেলি হয় ঘৰক আহিলি হয় একদম দাউৰি থাকো মোৰ হয় নেকি মই খাম পাগলা হৈছে দেই এয়া চাওক বহুত দিনৰ মূৰত দেখলো এনকে বগুলা এয়া চাওক বহুত দিনৰ মূৰত এনকে উৰা দেখলো বগুলা আমাৰ দেখিতো নায়ে আমাৰ এফালে ইণ্ডাষ্ট্ৰি বহি একদম নহত দিছে এনেকুৱা নেচাৰেল আৰু এয়া চাওক কি ধুনীয়া ফি তো গাইছ আমাৰ মৃগাংগ ভাইৰ এটা ইনষ্টাগ্ৰামৰ পেজ আছে পেজটোৰ নামটো কৈ দিয়া ফুড এণ্ড ট্ৰেভেল তো আপোনালোকে ফলো কৰি দিব মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম বাৰু তো আপোনালোকে পুৰা হেৰি কৰি দিব সাপোৰ্ট কৰিব ইয়াৰ মানুহে মানে ফুড এণ্ড ট্ৰেভেল কৰে ফুড খাই খাই মানে একদম তো আপোনালোকে চাব যাই পেলাই একদম পুৰা ধামাকা ভিডিঅ' দে ফুড খা আৰু ক'ৰবাত ট্ৰেভেল কৰা তামাম শ্বৰ্ট আছে তাতে তো আপোনালোকে যাব আৰু চাব লিংকটো ডিছক্ৰিপশ্যনত দিয়ে দিম তো ভাই ইয়াৰ পৰা বিদায় মাগিলো তো আমি কপিলিৰ পৰা যাওঁতে বাৰু মনোযোগ দিয়া নাছিল আইধাংতে এটা ভয়ানক বস্তু দেখিলো ভয়ানক এক্সিডেণ্ট বুলি ক'ব লাগিব এয়া চাওক গাড়ী উল্টি আছে আৰু মানুহ বাচিছি না তাকে তোৰ একদম বিৰাট ভয় লগা মানে কি ইয়াৰ পৰা এটা তাৰমানে অলপ আপ টাইপৰ তাৰমানে চাৰ্কেলখন উঠাব নহ'লে বোধ হয় সেইকাৰণে বাগেৰি বস্তি ভয়ানক একদম দেখছে না গাইছ মানুহটো বা বাচিছি না নাই না তো ভগৱানে মংগল কৰক ভগৱানে মানে কি ভয় লাগে এমাখান বস্তু দেখলি সঁচা কৈছো চাৰ্কেলে হওক বা গাড়ীয়ে হওক বা এক্সিডেণ্ট হোৱা বস্তু দেখলি চাৰ্কেলৰ সাধাৰণ এক্সিডেণ্ট হ'লে আজিকালি ভয় লগা আছে গম পাইছে না কাবাই যদি ফোন কৰি কয়
এক্সিডেণ্ট হৈছে বিৰাট ভয় লাগে তাৰমানে লাগে হয় অলপমান চালে যাক তাৰমানে আজিকালি পৰিস্থিতি জিন যুগটো বিৰাট বেয়া হৈ গৈছে বেয়াৰ ফালে হৈছে হয় না তো আপোনালোকে গাড়ী মাখান ভালকে চলাব গাড়ী হওক চাৰ্কেল হওক ভালকে চলাব মোৰ কি অৱস্থা হৈছে ইয়াতো কি অৱস্থা হৈছে গমেই পায় এইখিনি পেৰালাইচিছ হৈছে আৰু বিশেষ একো নকওঁ তো গাইছ আমি এতিয়া ঘৰত যাই থাকোঁতে এটা ধুনীয়া ভিউ পইণ্ট পালোঁ ভাবিলোঁ ইয়াতে ভিডিঅ'টো শেষ কৰি দিওঁ এয়া চাওক কি ধুনীয়া এটা ভিউ চাওক মানে একদম পথাৰৰ মাজত আমি দুটাই ইয়াক মৃগাংক তাতে ঘৰত থৈলোঁ মোবাইলটো কি টিপি আছা নাই চিএম ছাৰে ফোন মাৰিছিল চিএম ছাৰ পিকনিক খাবা আহে বোলে পিকনিক খাবা আহিছিলোঁ বাবু কিন্তু গাড়ীখন চলাওঁতে চকুৰ পানী ওলাই আছে কিয় নাজানো সি আৰে চকুৰ পানী নলাব 900 টকা শেষ কৰছি হাই বানালগে গম পাইছা না মোৰো গেছিলে পইচা 900 টকা গেছি 150 গেছি 150 মই কৈছিলোঁ না কাম বুলি আজি দিছোঁ এনে কৰবা লাগে তো গাইছ আজি দিনটো বিৰাট একদম বেয়া দিন গেছি কি কৰবি লগক খোৱালে বেয়া দিন যায় না লগক খোৱালে পুণ্য হয় লগক খোৱালে তোৰ নিচিনা লগক খোৱালে পুণ্য হব হা আৰু পুণ্য 1000 টকাই আছিল 100 টকা আছে মাত্ৰ এবাৰ মাইক যাই পেলে কি কওঁ মই কি জানো কি কওঁ বাতি দে তো আজি আছিল মনচন বেয়া এই মোৰ যে লগৰ মৃগম ইয়াৰ ইনষ্টাগ্ৰামত পেজ এটা আছে ফুড এণ্ড ট্ৰেভেল বুলি সেইটো ফ'ল' কৰি দিব হয় নেকি নে আমাৰ দুখ আমাৰ ক'ব আহিছা এই ফুড এণ্ড ট্ৰেভেলটো আপুনি আপোনালোকে ফ'ল' কৰি দিব বাছ ইয়াতে আৰু গুড নাইট দাং গুড নাইট নহয় গুড ইভিনিং দাং ই কান্দি আছে সেইকাৰণে মুখেদি কি হৈছে নাজানো কান্দবা ধৰছি পইচা কিনি নাযাওঁ আজি বিৰাট বেয়া দিন আছিল বাই 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 আৰু আকৌ নকওঁ বাই বাই